তামুলপুৰৰ অমিয়াপুৰৰ নিৰ্বাণ বৃদ্ধাবাসত ৰঙালী বিহু উদযাপন। তামুলপুৰ প্ৰেছ ক্লাবৰ সদস্য আৰু বৃদ্ধাবাসৰ আইতাসকলে উদযাপন কৰে ৰঙালী বিহু। বৃদ্ধাবাসটোত থকা আইতাসকলে হিয়া উজাৰি ভাগ লয় বিহু। বিয়াত খুব ভাল অনুভৱ কৰিছোঁ। বহুতো দুখ থাকে আমাৰ আগত দুখ মনত কৰিছে। আপোনালোকৰ ওচৰত চব পাহৰিলোঁ মানে খুব আনন্দ পাইছোঁ। আপোনাক বহুত ধন্যবাদ আৰু আশীৰ্বাদ কৰিছোঁ। খুব নাচিছে, ভাগৰ লাগিছে নেকি? ভাগৰ নালাগে, নাচিব নাজানোৱে অকণমান নাচিছোঁ। বহুত ভাল লাগিছে। আমি ভবা নাছিলোঁ, হঠাতে হ'ল নহয়। আমি তাৰমানে ৰেডি হৈ থকা আমি নাজানোৱে এনেকুৱা হ'ব বুলি। ইমান আনন্দ লাগিছে, বহুত আনন্দ লাগিছে। জীৱনৰ প্ৰথম আনন্দ পাইছোঁ আজি। বহুত আমি আৰু নাজানো, এনে নাচিছোঁ। ফূৰ্তি বহুত হৈছে। তোমালোকৰ আশীৰ্বাদ কৰিছোঁ। ভালে কুশলে থাকা, এনেকৈ কৰি থাকিবা। মই আকৌ এবাৰ প্ৰথমে তামুলপুৰ প্ৰেছ ক্লাবৰ সমূহ সদস্যক ধন্যবাদ জনাইছোঁ। তেখেতসকলে আহি আজি এই বহাগৰ দ্বিতীয় বহাগত আইতাসকলক খুব ধুনীয়াকৈ খোৱা লোৱাৰ পৰা গামোচাৰ বিহুৱান দিলে আৰু আইতাসকলৰ মনত এটা আনন্দৰ পৰিৱেশ সৃষ্টি কৰালে আৰু তেওঁলোকে নাচিলে। আমাৰ প্ৰেছ ক্লাবৰ সদস্যসকলে আজি ইয়াতে বিহু গান গাইছে, নাচিছে আৰু লগতে আইতাসকলেও নাচিছে আৰু লগতে গাঁৱৰ ৰাইজো আহিছে। এটা আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে।